কংগ্রেস কর্মীৰ বাংলাদেশ প্ৰীতি ৰাজহুৱা সভাত কংগ্ৰেছ কৰ্মীয়ে গালে বাংলাদেশৰ জাতীয় সংগীত। শ্ৰীভূমিত সংঘটিত হৈছে আজব ঘটনা। চলি আছিল কংগ্ৰেছৰ ৰাজহুৱা সভা। বাংলা প্ৰেম জাহিৰ কৰিবলৈ গৈ সভাৰ মাজতে কংগ্ৰেছ কৰ্মীয়ে গালে বাংলাদেশৰ জাতীয় সংগীত। সভাত উপস্থিত আছিল কেইবাগৰাকীও জিলা পৰ্যায়ৰ কৰ্মী। সকলোৱে বহি বহি কেৱল চাই থাকিল। কোনো গৰাকীয়ে কংগ্ৰেছ কৰ্মীজনক বাধা দিয়াৰ চেষ্টাও নকৰিলে। কংগ্ৰেছৰ সভাত হোৱা এই অবান্তৰ কাণ্ডৰ পিছত এতিয়া ৰাজনৈতিকভাৱে তোলপাৰ লাগিছে বৰাকত। মন্ত্ৰী কৃষ্ণেন্দু পালে কংগ্ৰেছক বাংলাদেশ প্ৰেমী আখ্যা দি ক'লে, এই কংগ্ৰেছ এইবিলাক আপোনালোকে সকলোৱে জানে কংগ্ৰেছৰ কি অৱস্থা আছে। কংগ্ৰেছে আজি বাংলাদেশ কৈছে আৰু কোনোবা ইয়াৰ কৰিব পাৰে। কংগ্ৰেছৰ কথা বাদ দিয়ক। কংগ্ৰেছ এতিয়া ৰাইজে পুৰা বৰাক আৰু ব্ৰহ্মপুত্ৰ নদীত দি পঠাই দিলে। এইটো বাংলাদেশেই গ'ল। আৰু ধিক্কাৰ জনাইছোঁ। তেওঁলোকে আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কোনটো আছে এইটো আগত জানিব লাগে। আমাৰ ৰাষ্ট্ৰীয় সংগীত এইটো কেনেকুৱা, এইটো প্ৰট'কল কি, ক'ত এইটো চলাব লাগে, ক'ত গাব লাগে, এইটো আগত জানিব লাগে। নামত হ'লেও কংগ্ৰেছী বিধায়ক কমলেক্ষ দেৱ পুৰকায়স্থও সমালোচনা কৰি ক'লে, এয়া কংগ্ৰেছৰ সংস্কৃতি। যিটো পাৰ্টিৰ লিডাৰ যিখিনি আছে, যিটো পাৰ্টিৰ ৱাৰ্কাৰ যিখিনি আছে, সেইখিনি মানে সদায় বাংলাদেশ পাকিস্তান লৈ চিন্তা কৰে আৰু পাকিস্তানৰ কালচাৰ, পাকিস্তানৰ সংস্কৃতি, পাকিস্তানৰ কেনেকৈ ভাল হ'ব। ইভেন সিন্ধুৰ অপাৰেশ্যনত পাকিস্তান যাতে জয়লাভ কৰে, বাংলাদেশৰ যাতে ভাল হয়, এই কথাবোৰ ইণ্ডিয়াৰ যেতিয়া বেয়া হয় তেতিয়া কিছুমান মানে ভাল পায়, বম ফুটায়। এনেকুৱা পৰিৱেশ আছে। সনাতন ধৰ্মক ৰাহুল গান্ধী অৱমাননা কৰে। যিটো পাৰ্টিৰ কালচাৰ এইটোৱে, ইটো পাৰ্টিৰ পৰা আমি কি শিকিব পাৰি। কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশনৰ বিষয়টোৱে পৰৱৰ্তী সময়ত কি ৰূপ লয় সেয়া হ'ব লক্ষণীয়। শ্ৰীভূমিৰ পৰা সঞ্জয় দাসৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।